প্ৰিয় দৰ্শক চাই আছে ডিবি নিউজ। হাবিয়ে জংগলে ভৰি পৰিছে নগাঁও জিলাৰ ৰহাৰ 1971 চনতে স্থাপন কৰা পশু চিকিৎসালয়ৰ এটা উপকেন্দ্ৰ। এতিয়া স্থানীয় ৰাইজে দাবী কৰিছে যে 1971 চনতে স্থাপন কৰা এই উপকেন্দ্ৰটো য'ত পশু চিকিৎসা কৰা হৈছিল, এতিয়া এই উপকেন্দ্ৰটোৰ ওপৰত চকু নপৰে স্থানীয় বিধায়কৰ উপৰিও চৰকাৰ প্ৰশাসনৰ, কিয়নো এতিয়া হাবিয়ে জংগলে ভৰি পৰিছে উক্ত পশু কেন্দ্ৰটোৰ উপকেন্দ্ৰটো। অতীত হ'ল 1971 চনত দুৱাৰ মুকলি হোৱা গছপাৰা মনবৰ মেধি পশু স্বাস্থ্য কেন্দ্ৰৰ উপকেন্দ্ৰটো। হাবি জংগলৰ বাদে এতিয়া একো চিন মকাপ নাই উপকেন্দ্ৰটো। বিভাগে উপকেন্দ্ৰটো পুনৰ নিৰ্মাণ আৰু নতুন বিষয়া কৰ্মচাৰীক নিয়োগ কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। প্ৰলয়ংকাৰী বানে ভাঙি তছনছ কৰিছিল পশু চিকিৎসা উপকেন্দ্ৰ গৃহ। এই মুহূৰ্তত ডিবি দৰ্শকসকলক জনাইছোঁ, অতীত হ'ল 1971 চনৰ দুৱাৰ মুকলি হোৱা ৰহা গছপাৰা মনবৰ মেধি পশু চিকিৎসা উপকেন্দ্ৰ। হাবি জংগলৰ বাদে এতিয়া একো চিন মোকাম নাই উক্ত উপকেন্দ্ৰটোৰ। বিভাগে উপকেন্দ্ৰটোৰ নতুন নিৰ্মাণ লগতে নতুন বিষয়া কৰ্মচাৰীক নিয়োগ কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে। প্ৰলয়কাৰী বানে ভাঙি তছনছ কৰিছিল পশু চিকিৎসা উপকেন্দ্ৰটোৰ গৃহটো। আজি প্ৰগতি নহ'ল গৃহ নিৰ্মাণ, যাৰ বাবে এতিয়া স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে। অতীত হ'ল 1971 চনত দুৱাৰ মুকলি হোৱাৰ ৰহাৰ গছপাৰা মনবৰ মেধি পশু চিকিৎসা উপকেন্দ্ৰটো। কিছু দৃশ্যাংশ আপোনালোকক দেখাইছোঁ কেনেধৰণে হাবি জংগলৰ বাদে এতিয়া একো চিন চাপ নাই উক্ত উপকেন্দ্ৰটোৰ। ৰহা কপিলী নৈৰ দক্ষিণ পাৰৰ এক বৃহৎ অঞ্চলৰ ৰাইজৰ পশুধনৰ চিকিৎসাৰ সুবিধাৰ্থে চিৰমলা গাঁৱৰ এগৰাকী সুহৃদয়বান ব্যক্তিৰ প্ৰয়াত বসুৰাম দাসে 1990 চনতে নিজ ভূমি গৃহ নিৰ্মাণ কৰি এখন পশু চিকিৎসা উপকেন্দ্ৰৰ বাবে দান কৰিছিল পশু চিকিৎসা বিভাগক। ইয়াৰ পিছতে 1971 চনত পশু চিকিৎসা বিভাগৰ ফালৰ পৰা চিৰমলাৰ সেই গৃহটো পশু চিকিৎসা বিভাগে আৰম্ভ কৰিলে পশু চিকিৎসাৰ উপকেন্দ্ৰ আৰু নিয়োগ কৰিলে এজন বিষয়া। পৰৱৰ্তী সময়ত 1986 চনত কপিলীপৰীয়া এই অঞ্চলটোত সৃষ্টি হোৱা প্ৰলয়কাৰী বানে ভাঙি তছনছ কৰিছিল সেই উক্ত উপকেন্দ্ৰটোৰ গৃহ, আৰু সেই সময়তে উপকেন্দ্ৰটোত কৰ্মৰত আছিল খৰ্গধৰ মেধি নামৰ বিষয়াগৰাকী। বানে উপকেন্দ্ৰটোৰ গৃহটো সম্পূৰ্ণৰূপে ভাঙি নিয়াৰ পিছত কৰ্মৰত বিষয়া খৰ্গধৰ মেধিয়ে এই স্থানৰ পৰা বদলি হ'বলৈ আবেদন কৰে, যদিও এই অঞ্চলৰ ৰাইজে তেওঁক যাবলৈ নিদিয়ে আৰু ৰাইজৰ অনুৰোধ মৰ্মে ভাঙি যোৱা পুনৰ নিৰ্মাণ কৰাৰ বাবে উক্ত কেন্দ্ৰটোক লৈ বিভিন্ন ধৰণৰ বিভাগীয় কৰ্তৃপক্ষক দাবী জ্বলাইছিল। তাৰ পাছৰ পৰাই খৰ্গধৰ মেধিয়ে উক্ত গৃহটো চলাই গৈছিল চিকিৎসা সেৱা, কিন্তু 2004 চনৰ বাদে ভাঙি গ'ল সম্পূৰ্ণৰূপে বুলি ক'ব পাৰি। এতিয়াও চৰকাৰীভাৱে বিভাগীয় কৰ্তৃপক্ষই সাজি ওলোৱা নাই উক্ত উপকেন্দ্ৰটো, যাৰ বাবে এতিয়া পশুধনৰ চিকিৎসা কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। উক্ত স্থানত এটা পশু চিকিৎসা উপকেন্দ্ৰ আছিল যদিও বৰ্তমান প্ৰায় সময়ৰ গতিত হেৰাই গৈছে তাৰ চিন মকা। পশু চিকিৎসাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰো সৃষ্টি হৈছে। পশু চিকিৎসা উপকেন্দ্ৰটোৰ অভাৱৰ বাবে এতিয়া যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে পশুপালকসকলৰ লগতে। গতিকে অতি শীঘ্ৰে এই মনবৰ মেধি পশু চিকিৎসা উপকেন্দ্ৰটো পুনৰ নিৰ্মাণ কৰি নতুনকৈ বিষয়া নিয়োগ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছে স্থানীয় ৰাইজে। আমাৰ তাত মন্তব্য আছে, শুনাই দিছোঁ। গতিকে আজি 40টা বছৰ উকলি গ'ল। আজিলৈকে চৰকাৰেই হওক বা মন্ত্ৰী বিষয়াই হওক আজি এই অনুষ্ঠানটোৰ ওপৰত কোনো মনোনিৱেশ নকৰিলে, যাৰ ফলত নেকি এজন দাতাই এই অঞ্চলৰ শুভাকাংক্ষী হিচাপে এই অঞ্চল বনাই দিছিলে এখন ভেটেনেৰী পশু চিকিৎসালয়। গতিকে আজি কোপনি নোহোৱাৰ কাৰণে আজি ৰাইজে ক্ষোভ বুজাইছে। গতিকে অনুনীতি পলমে যদি এই পশু চিকিৎসালয় গৃহ নিৰ্মাণ যদি কৰি দিয়ে ৰাইজৰ উপকৃত হ'ব বুলি মই ভাবিছোঁ। এয়ে মই ক'বলগীয়া জ্ঞাপন কৰিছোঁ প্ৰতিদিন টাইম। গতিকে আজি 40টা বছৰ উকলি গ'ল। আজিলৈকে চৰকাৰেই হওক বা মন্ত্ৰী বিষয়াই হওক আজি এই অনুষ্ঠানটোৰ ওপৰত কোনো মনোনিৱেশ নকৰিলে, যাৰ ফলত নেকি এজন দাতাই এই অঞ্চলৰ শুভাকাংক্ষী হিচাপে এই অঞ্চল বনাই দিছিলে এখন ভেটেনেৰী পশু চিকিৎসালয়। গতিকে আজি কোপনি নোহোৱাৰ কাৰণে আজি ৰাইজে ক্ষোভ বুজাইছে। গতিকে অনুনীতি পলমে যদি এই পশু চিকিৎসালয় গৃহ নিৰ্মাণ যদি কৰি দিয়ে ৰাইজৰ উপকৃত হ'ব বুলি মই ভাবিছোঁ। এয়ে মই ক'বলগীয়া জ্ঞাপন কৰিছোঁ প্ৰতিদিন টাইম। গতিকে আজি 40টা বছৰ উকলি গ'ল।
আজিলৈকে চৰকাৰেই হওক বা মন্ত্ৰী বিষয়াই হওক আজি এই অনুষ্ঠানটোৰ ওপৰত কোনো মনোনিৱেশ নকৰিলে, যাৰ ফলত নেকি এজন দাতাই এই অঞ্চলৰ শুভাকাংক্ষী হিচাপে এই অঞ্চল বনাই দিছিলে এখন ভেটেনেৰী পশু চিকিৎসালয়। গতিকে আজি কোপতি নোহোৱাৰ কাৰণে আজি ৰাইজে খুব বুজাইছে। গতিকে উন্নতি পৰ্যায়ে যদি এই পশু চিকিৎসালয় গৃহ নিৰ্মাণ যদি কৰি দিয়ে ৰাইজৰ উপকৃত হ'ব বুলি মই কৰ্মৰত আছিলে। এই পশু চিকিৎসালয়খনত দুটাকৈ প্ৰাকৃতিক দুৰ্যোগত তছনছ হৈছিলে। গোটেই কি হৈছিলে, কেতিয়া আৰম্ভ হৈছিলে, কেতিয়া কি হৈছিলে, গোটেই কথাখিনি কওক। 1980 চনত মই জুৰিয়াৰ পৰা আহি ট্ৰেন্সফাৰ হৈ ইয়াত জইন কৰিলোঁ আৰু 80 চনৰ পৰা কণ্টিনিউ 2011লৈকে ইয়াত কৰ্মৰত হৈ থাকোঁ। ইয়াৰ মাজতে দুবাৰ প্ৰাকৃতিক দুৰ্যোগে উপস্বাস্থ্য কেন্দ্ৰটো তছনছ কৰি দিয়ে। শেষত 2004 চনৰ পৰা মই নিজ বাসগৃহৰ পৰাই 2011 চনলৈকে এই চেণ্টাৰটো চলাই থাকোঁ। শেষত 2011 চনত মোৰ অৱসৰ হয়। অৱসৰৰ পিছতো মই আজিলৈকে এই অঞ্চলৰ পশু চিকিৎসা সেৱা আগবঢ়াই আছোঁ। আজিলৈকে ইয়াত উপস্বাস্থ্য কেন্দ্ৰ নিৰ্মাণ নহ'ল, কোনো উপস্বাস্থ্য কেন্দ্ৰ নিৰ্মাণ নহ'ল। নতুনকৈ কৰ্মচাৰী নিয়োগ আজিলৈকে বিভাগে নকৰিলে। বৰ্তমান যিহেতু আপুনি অৱসৰী এগৰাকী বিষয়া, যি সা সৰঞ্জামসমূহ আপোনাৰ থাকিব লাগে বা চিকিৎসা সেৱাৰ বাবে হয়তো পৰ্যাপ্ত পৰিমাণে আপুনি নাই। আৰু মই চিকিৎসা চলাই আছোঁ যদিও মই ব্যক্তিগতভাৱে চলাই আছোঁ। হয়, তথাপিও কিন্তু এই ৰাইজেতো যথেষ্ট কিছু চিকিৎসা উপকৃত হৈছে, যদিও কিছুমান বঞ্চিতও হ'ব লগা হৈছে, কিছুমান বঞ্চিত হ'বলগীয়া হৈছে কাৰণ কৰ্মচাৰীৰ অভাৱত। হয়।